এখন আমাৰ অলপ কমৰ বাইক এখন 25,000 টকা ৰাখিছো ট্ৰান্সফাৰ লৈ 2017 মডেল বহুতে চাব পাৰিছে বহুতেই ভাল ভাল গাড়ী স্কুটি বাইক ইয়াত ৰখা হৈছে পালচাৰ আছে গ্লেমাৰ আছে আপোনাৰ এক্টিভা আছে এন্ট্ৰক আছে সব বাইক স্কুটি আপোনাৰ ইয়াত পাই যাব নমস্কাৰ মিক্সমো ব্লগ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো এক নতুন ভিডিঅ' লৈ আহিছো আমাৰ এছকে মটৰছৰ বাইকৰ ভিডিঅ' বহুতৰ লাগে বহুতে কমেন্ট কৰি আছে যে বাইকৰ ভিডিঅ' লাগে বাইক দেখুৱাক স্কুটি দেখুৱাক আমাক এছকে মটৰছৰ ভিডিঅ' লাগে এছকে মটৰছৰ ভিডিঅ' লৈ আহিছো ভাল ভাল ষ্টকত আপডেট হৈছে চাব পাৰিছে পালচাৰ আছে আপুনি এনএছ আছে আপোনাৰ গ্লেমাৰ আছে স্কুটি এক্টিভা আছে এন্ট্ৰক আছে বাইক স্কুটি ইয়াত ৰখা হৈছে আৰু ইয়াত ফাইনেন্সৰ সুবিধা এক্সচেঞ্জৰ সুবিধা আছে নে নাই আৰু ইয়াত পাৰফেক্ট এড্ৰেছটো কি আমাৰ কবিতা খুদিম আৰু এড্ৰেছটো আপোনাক জনাম আৰু কন্টেক্ট নাম্বাৰ দিয়া থাকিব যিকোনো অসুবিধা হলে আপোনাক যদি এড্ৰেছৰ অসুবিধা হৈছে আপুনি কন্টেক্ট কৰি আহিব পাৰে আৰু বাইক এখন বা স্কুটি এখন ইয়াৰ পৰা ক্ৰয় কৰিব পাৰে বহুত ভাল ৰেসপন্স পাব ইয়াত আহিলে আপুনি ভাল সাৰ্ভিস পাব আৰু ভিডিঅ'লৈ আগবাঢ়ো বাইক স্কুটি দেখুৱাই যাও গাড়ী পছন্দ হোৱাৰ লগে লগে বাইক স্কুটি পছন্দ হোৱাৰ লগে লগে আপুনি কল কৰক কিয়নো আপোনাৰ কল কৰা দেৰি হলে আপোনাৰ সপোনৰ বাহন আপোনাৰ সপোনৰ বাইক স্কুটি আপোনাৰ পৰা এৰাই যাব পাৰে গতিকে দেৰি নকৰিব আৰু আমিও দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো গতিকে আহক ভিতৰলৈ যাও ভিডিঅ'লৈ আগবাঢ়ো আমাৰ লগত আছে আমাৰ কবিৰদা আমি আকৌ আহিছো এছকে মটৰছ নমস্কাৰ কবিৰদা ভালে আছে স্যাৰ হয় শুনিছো বহুত ষ্টক আপডেট হৈছে নতুনকৈ হয় নতুনকৈ ষ্টক আনা হৈছে বহুত চাব পাৰিছে বহুত ভাল ভাল ষ্টকত ইয়াত আপডেট হৈছে তো ইয়াত যিসকল দৰ্শক নতুন হয় আমাৰ চেনেলত তেওঁলোকক আমাৰ এছকে মটৰছৰ পাৰফেক্ট এড্ৰেছটো জনাই দিয়ক এড্ৰেছটো হ'ব আপোনাৰ যদি কোনোবা নগাঁও সাইডৰ পৰা আহে আমাৰ নগাঁও টাউনৰ পৰা যদি কোনোবা আহে তেনেহ'লে আপোনাৰ প্ৰথম যোনটো ভাৰত পেট্ৰলিয়াম মৰিকুলং ক্ৰছ কৰি ভাৰত পেট্ৰলিয়ামৰ পৰা 100 মিটাৰ আহিলে আপুনি লেফট সাইডত পাই যাব ন আৰু যদি আপোনাৰ হুজাই লংকা এইটো সাইডৰ পৰা আহে কোনোবা তেনেহ'লে তেওঁলোকে আপোনাৰ এইখিনি যোনটো বৰগাঁত থানাটো আছে থানাটো ক্ৰছ কৰিয়ে 1 কিলোমিটাৰ মান আহিলে ৰাইট সাইডে পৰে 1 কিলোমিটাৰ ন দুইটা সাইডৰ পৰা আহিলে 1 কিলোমিটাৰ পৰে আৰু ফোন নাম্বাৰ দিয়া থাকিব স্ক্ৰিনত যদি কল কৰে যা এড্ৰেছটো খুজে তা আপুনি জনাই দিও ভালকৈ নিশ্চয় ইয়াত যদি আপোনাৰ এড্ৰেছটো অসুবিধা হৈছে কল কৰক প্ৰবলেম নাই আপোনাক আগুৱাই লৈ আহিব বিচাৰিলে পাব হয় ইয়াতে এক্সচেঞ্জৰ সুবিধা হ'ব এক্সচেঞ্জৰ সুবিধা হৈ যাব ন বহুতে কমেন্ট কৰি আছে আপোনাৰ ভিডিঅ'ত যে ফাইনান্স হ'ব না নাই ফাইনান্স লাগে ফাইনেন্স আপোনাৰ ভিউৱাৰ যিমান আছে বহুত ভিউৱাৰ্সেও গাড়ী লৈ গৈছে ফাইনেন্সত তেওঁলোকে ভিডিঅ'টো যদি চাই তেওঁলোকে গম পাব ফাইনেন্সত দিছো কিন্তু বৰ্তমান মানে কিবা এটা অসুবিধাৰ কাৰণে ফাইনেন্সটো বন্ধ কৰি ৰাখিছে মানে পেমেন্ট লৈ পেলাই অলপ পেমেন্ট লৈ অসুবিধা হৈছে বন্ধ আছে ফাইনেন্স হৈছিলে কিন্তু বৰ্তমান কিবা অসুবিধাৰ কাৰণে বন্ধ হৈ আছে কিন্তু আগলৈ যদি হয় জনাই দিয়া হ'ব কিন্তু যদি কেছত ল'বলগীয়া আছে বাইক বহুত আছে স্কুটি বহুত আছে ভাল ভাল কালেকশ্যনত আছে বাইক স্কুটি কম দামত আছে অলপ বেছি দামতো গাড়ী আছে আপোনাৰ যি লাগে আপুনি কন্টেক্ট কৰক যদি আপোনাৰ যেনেকুৱা গাড়ী লাগে যদি আছে বাইক ইয়াতে আপোনাক ইয়াক দি দিয়া হ'ব তো বেছি দেৰি নকৰো প্ৰথম বাইক কোনখন দেখাব বা স্কুটি কোনখন দেখাব প্ৰথম এক্টিভাৰ পৰা হ'ল এক্টিভাৰ পৰা হয় এখন এক্টিভা 5G 2019 মডেল 2019 মডেল 2019 মডেল 5G এখন আমি ৰানিংও আপোনাৰ বেছি হোৱা নাই 15000 ৰানিং হৈছে টায়াৰটো সব দেখাই লওক এখন ট্ৰান্সফাৰ কাগজ পাতি গুটেখিনি ক্লিয়াৰ কৰি 43 দি দিম 43 ট্ৰান্সফাৰ যিমান ডকুমেন্ট পাতি আছে সব কৰি দিয়া হ'ব আৰু গাড়ী কন্ডিশন একদম ভাল হৈ আছে কোনো ধৰণৰ কালাৰ কম্প্ৰমাইজ কৰিব নালাগে কালাৰ একদম জেনুইন হৈ আছে ন নেক্সট আপোনাৰ এক্টিভা 3G 2016 মডেল গাড়ী ইঞ্জিন একদম A1 হৈ আছে সিল ইঞ্জিন হৈ আছে এখন গাড়ী আমি ট্ৰান্সফাৰ ইন্স্যুৰেন্স গুটেখিনি কৰি 33 দি দিম 33,000 টকা 30 আশে পাশে একদম 33,000ত আপোনাক দি দিয়া হ'ব হন্ডাৰ হয় একদম ডকুমেন্ট পাতি সব কৰি দিয়া হ'ব ডকুমেন্টৰ কোনো চিন্তা নাইকিয়া ভাল গাড়ী কালাৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰিব নালাগে কোনো টাচ ৰিপেইণ্টটো হোৱা নাই নাই এইবিলাক হোৱা নাই হয় গাড়ী অলপ চলপ দাগি থাকিব যেহেতু দাগ আছে যেহেতু ইয়াত এক্সট্ৰা কালাৰ কৰি দিয়া হোৱা নাই বেলেগকে কালাৰ কৰা নাই অলপ চলপ দাগ আছে অলপ স্ক্ৰেচ থাকিবই নেগোচিয়েবল হ'ব না নাই নেগোচিয়েবল কিবা এটা কৰি দিম আপোনাৰ ভিডিঅ' চাই আহিলে কিবা আমাৰ ভিডিঅ' চাই আহিলে অলপ কিবা নেগোচিয়েবল আপোনাৰ নামটো ক'ব লাগিব চেনেলটোৰ নাম ক'ব লাগিব যে মিক্সমো ব্লগ চেনেলটোৰ পৰা আহিছো কিবা এটা ডিসকাউন্ট পাই যাব যিকোনো বাইক এখন বা স্কুটি এখনত নেক্সট আপোনাৰ এক্টিভা এখনো 5G কিন্তু এখন ডিজিটেল মিটাৰত আহে মিটাৰটো দেখাই লওক এইটো ডিজিটেল মিটাৰত আহে 13000 ৰানিং হৈছে টায়াৰটোৱে সব ওকে আছে গাড়ী এটা একো দাগ চাগ একো নাই এখন আমি ট্ৰান্সফাৰ লৈ এখন 42 দি দিম 42 গাড়ী দেখাই লওক গাড়ী এবাৰ দেখাতে পছন্দ হ'ব গাড়ীৰ কালাৰ একদম জিলিকি আছে ভিডিঅ'ত যেহেতু আপুনি দেখা পাইছে ভিডিঅ'ত যেনেকৈ দেখা পাইছে ৰিয়েলিটিটো একদম এক্সাক্ট কালাৰ ভাল হৈ আছে কালার একদম জিলিকি আছে কোনো স্ক্র্যাচ নাই গাড়ি না স্ক্র্যাচ নাই সেকেন্ড গাড়ি স্ক্র্যাচ থাকে কিন্তু এখন স্কুটিত একদম স্ক্র্যাচ না পায় কিমান কৈছে
এখন আপোনাৰ আহিব 43 ন 43 দিব মানে 43 আহিলে আপুনি ইয়াত গাড়ীৰ ডকুমেণ্ট পাতি কৰিব নালাগে আপুনি নিজে সব কৰি দিয়া হ'ব ইনক্লুডিং ট্ৰান্সফাৰ কৰি ইনক্লুডিং হয় এখন নেক্সট আপোনাৰ এখন হ'ব এণ্ট্ৰক XP মডেল হয় এখন আপোনাৰ 2021 হয় 21 ছেপ্টেম্বৰৰ গাড়ী হয় এখন মই ট্ৰান্সফাৰ লৈ 54 দিম হয় কাগজ পাতি লৈ 54 একদম ডিঅ দামত দি আছে হয় 54 দিয়া আছে আপোনাক একদম ট্ৰান্সফাৰ যিমান ডকুমেণ্ট পাতি আছে সব কৰি দিয়া হ'ব গাড়ী একদম কালাৰ চাব পাৰে গাড়ী কেনে এনে ধৰণে এক্সিডেন্টাল গাড়ীটো ৰখাও নহয় এক্সিডেন্টাল নহয় জেনুইন গাড়ী হয় যি আছে জেনুইন আছে কিমান দিব কৈছে আকবাৰ এখন আপোনাৰ 54 ডিঅ দামত একদম 54ত আপুনি এখন এণ্ট্ৰক পাই আছে ভাল গাড়ী 21 ছেপ্টেম্বৰ 2021 ছেপ্টেম্বৰ হয় এখন দেখাই দিয়ক নেক্সট আপোনাৰ আছে এখন এক্টিভা হয় 4G হয় এখন আপোনাৰ 2017 লাষ্টৰ মডেল 2017 এখন আপোনাৰ ট্ৰান্সফাৰ পাতি টায়াৰ চায়াৰ দেখাই লয় একদম ব্ৰেণ্ড নিউ হৈছে দুইটা টায়াৰ নতুন হৈ আছে দুইটা টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে এখন গাড়ী ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ গোটেইখিনি লৈ আপোনাৰ 39 দিব 39 দিব গাড়ীৰ এক্টিভা 4G হয় এক্টিভা 4G গাড়ীৰ সিল ইঞ্জিন সিল মেকানিক লৈ টায়াৰ চাব পাৰে একদম নতুন টায়াৰ লগোৱা আছে টায়াৰত কোনো ধৰণৰ কম্প্ৰমাইজ নাই টায়াৰ চেঞ্জ কৰিব নালাগে আপুনি কল কৰক যদি যিকোনো এখন স্কুটি বা বাইক পছন্দ হোৱাৰ লগে লগে কল কৰক কিয়নো নাথাকে বেছি সময় এখন নেক্সট আপোনাৰ এখন শাইন SP 2021 লাষ্টৰ গাড়ী 2021 ডিস মডেলটো হয় গাড়ী অলপ লেতেৰা হৈছে আমাৰ ইয়াত বিৰাট ধূলি হয় আমি আৰু গাড়ীবিলাক পলিচো নকৰো ৰাস্তা একদম পলিচ কৰা আমাৰ একো মানে নাই এইটো কাৰণে পলিচ নকৰো অলপ লেতেৰা দেখি আছে গাড়ীবিলাক গাড়ী ধুনীয়া আছে এইটো হয় এখন আপোনাৰ ট্ৰান্সফাৰ লৈ আমাৰ 65 আহিব 65 ন গোটেইখিনি লাষ্টৰ গাড়ী ট্ৰান্সফাৰ লৈ 65 আৰু কিবা নেগোচিয়েবল কৰি দিব কিবা এটা কৰি দিব আপোনাৰ ভিডিঅ' চাই আহিলে আৰু ডিলাৰলৈ আহক আৰু চলাই চাওক গাড়ী পছন্দ হ'লে আপুনি গাড়ী নিজৰ নামত কৰিব পাৰে নেক্সট আপোনাৰ গ্লেমাৰ এখন হ'ব লাষ্ট মডেল সবে বিচাৰে মানে BS4 ৰ গাড়ীখন লাষ্ট মডেল এইটো কাৰণে এখন 2020 ফেব্ৰুৱাৰী একদম লাষ্টৰ মডেল হয় BS4 ৰ টায়াৰ দুটা দেখাই লয় একদম ব্ৰেণ্ড নিউ বেটাৰী চেটাৰী সব ৰানিং গোটেই গাড়ীত এটা স্ক্ৰেচ নাই বেক সাইডৰ টায়াৰটো দেখাই লওক টায়াৰ একদম ব্ৰেণ্ড নিউ হৈছে দুইটা ৰানিং হৈছে 22000 সিল ইঞ্জিন সেলফ ৰানিং গোটেইখিনি ওকে আছে কাগজ পাতি সব কৰি দিম 58 আহিব কাগজ পাতি কৰি দি 58 আহিব টায়াৰ একদম নতুন হৈ আছে সিল ইঞ্জিন হৈ আছে কালাৰ একদম ভাল হৈ আছে 54 ন না এখন 58 আহিব 58 কৈছে 58000 ত আপুনি এখন লৈ যাব পাৰে আৰু আহিলে কিবা নেগোচিয়েবল কৰি দিব এখন নেক্সট আপাচি এখন 2020 ৰ মডেল হয় 2020 BS4 ত আছে এখন টায়াৰটো ঠিকে আছে দুইটা এখন ট্ৰান্সফাৰ লৈ আমি 61 ত দি দিম 2020 ৰ মডেল 61 ত দিব নরমালি এখন 65 70 লৈকে বিকি আছে আমি 61 ত দি আছো কাগজ পাতি কৰি 61 ত কাগজ পাতি চিন্তা নাই 61 দিলে আপুনি কাগজ পাতি সব কৰি দিব কাগজ পাতি সব ক্লিয়াৰ কৰি দিম মানে ডকুমেণ্ট পাতি চিন্তা কৰিব নালাগে 61 ত ন হয় 61 ত ডকুমেণ্ট পাতি কৰি দিয়া হ'ব আজি আমাৰ নেক্সট বাইক দেখাই দিয়ক নেক্সট আছে এই আমাৰ FZ 2018 মডেল এখন ৰানিং হৈছে আপোনাৰ 32000 এখন ট্ৰান্সফাৰ পাতি লৈ 53000 আহিব 2018 গাড়ী 2018 গাড়ী কিমান কৈছে 53 দিব ন হয় 53 দিব আৰু আহিলে নেগোচিয়েবল হ'ব এখন দেখাই দিয়ক নেক্সট 180 2019 ৰ হয় এখন আপোনাৰ ৰানিং হৈছে 27000 গাড়ী টায়াৰটোৱে দেখাই লওক হয় টায়াৰ ভাল হৈছে ইঞ্জিন ধুনীয়া হৈছে গাড়ী সেলফ এক্সৰ ৰানিং ইঞ্জিন সিল আছে বাকি টাইমিং চেন এবাৰ বদলাইছো যোনটো আছে এইটো আপুনি দেখিলে গম পাব টাইমিং চেন এবাৰ চেঞ্জ হৈছে গাড়ী কৈ দিয়া হৈছে বাকি আপোনাৰ গাড়ী ধুনীয়া কন্ডিশন আছে এখন 52 দিন 52 ন 52 2019 ৰ গাড়ী 52 2019 ৰ গাড়ী 52 দি আছে আৰু আহিলে কিবা এটাতো হ'ব নেগোচিয়েবল কিবা আপুনি আহিব লাগিব আৰু কথা পাতক যদি লম বুলি ভাবিছে তেন্তে একবাৰ ডিলাৰলৈ আহক বহুত বাইক আছে আপোনাৰ পছন্দৰ বাইক পাই যাব এখন দেখাই দিয়ক নেক্সট NS 160 মাইলেজ আৰু ষ্টাইল সব ফালে দি ওকে সব ফালে এখন টায়াৰটো সব ওকে আছে এখন 2018 মডেল হয় এখন ট্ৰান্সফাৰ কৰি 55 ত দিব 55 ত আপোনাৰ ট্ৰান্সফাৰ কৰি দিয়া হ'ব আৰু NS যেহেতু লুকত একদম কম্প্ৰমাইজ নাই বহুত ভাল হৈ আছে গাড়ী একদম কালাৰো আপোনাৰ একদম ভাল হৈ আছে ইয়াত কোনো ধৰণৰ ৰিপেইণ্ট হৈছে নি কৰবাত নাই ৰিপেইণ্ট একো নাই আপুনি চালে গম পাব আপুনি ভিডিঅ'ত দেখাই দিও কত ৰিপেইণ্ট আছে ৰিপেইণ্ট হোৱা নাই একদম জেনুইন গাড়ী যেনেকা আনা হৈছে তেনেকে দিয়া হ'ব আপোনাক কিমান কৈছে আস্কিং টু এইটো 55 ত দিব না পাতি কৰি 55 ত কিমানৰ মডেল কৈছে 2018 ন 2018 55 ত ডকুমেণ্ট পাতি লৈ পেলাই পালচাৰ
নেক্সট পালচাৰ এখন 2016 মডেল মৰিগাঁও ৰেজিষ্ট্ৰেশ্যন গাড়ী একদম ধুনীয়া কৰি সেলফ টেপ সব ৰানিং আছে গাড়ী দেখাই লওক টায়াৰটো দেখাই লওক এখন ট্ৰান্সফাৰ কৰি আপোনাৰ 43 দি দিম 43 ন 43 কাগজ পাতি লৈ কাগজ পাতি লৈ 43 আপোনাক যদি পালচাৰ লাগে কম দামত 50 ভিতৰত লাগে আপুনি 43 পাই আছে আৰু আপোনাক ইয়াত আহিলে নেগোচিয়েবল ইয়াত অলপ চলপ কাগজ পাতি লৈ 43 গাড়ী ইঞ্জিন এনেকুৱা ধুনীয়া কণ্ডিশ্যনত আছে ইঞ্জিন একদম সিল আছে ধুনীয়া কণ্ডিশ্যনত আছে ধুনীয়া কণ্ডিশ্যন গাড়ী কালাৰো একদম ভাল হৈ আছে এখন নেক্সট আপোনাৰ সেম এনেকৈ পালচাৰে এখনো কমতে আহিব এখন 2015 গাড়ী দেখাই লওক ইঞ্জিন সিল টায়াৰ দুটা ব্ৰেণ্ড নিউ লাগি আছে একদম নতুন টায়াৰ দুটা লাগি আছে সেলফত ৰানিং আছে গাড়ী ৰানিং হৈছে 43000 এখন ট্ৰান্সফাৰ কৰি আপোনাক 40 দি দিম 40 দিব ভিডিঅ'ৰ মাধ্যমত আহিলে আৰু কম হৈ কিন্তু আপুনি আহিব লাগিব আৰু দাদা ক'ব যে আমাৰ ভিডিঅ' থৰ আহিছে আৰু আপোনাক এখন বাইক লাগে বা যিকোনো এখন বাইক লাগে ইয়াত এক্সট্ৰা কিবা এটা ডিসকাউন্ট কৰি দিয়া হ'ব এক্সট্ৰা ভিডিঅ'ৰ নাম ক'লে আমি এক্সট্ৰা ডিসকাউন্ট কৰি দিওঁ আপোনাৰ ভিউয়াৰ্সে গম পায় ভিডিঅ'ৰ নাম কোৱাৰ লগে লগে বহুত কিবা কিবি ডিসকাউন্ট এইখন দেখাই দিয়ক পালচাৰ অলপ কালাৰ কৰা এখন যা আছিল অলপ মডিফিকেশন কৰিছিলে গাড়ী এনে ইঞ্জিন ধুনীয়া আছে এখন ট্ৰান্সফাৰ পাতি 2016 গাড়ী ট্ৰান্সফাৰ লৈ আপোনাক দি দিম 38 অলপ কম ৰাখা হৈছে 38 আপোনাক ট্ৰান্সফাৰ কৰি একদম দিয়া হ'ব পালচাৰ আৰু 38 পালচাৰ পোৱাটো খুব কম পোৱা যায় গাড়ী এইটো গ্ল্যামাৰৰ দামত দি আছে আপুনি টায়াৰ দেখাইছো নতুন হৈ আছে নেক্সট আৰু মাইলেজৰ ৰজা আৰু সবে বিচাৰে মাইলেজ এখন মাইলেজৰ কাৰণে আছে গাড়ী 2022 লাষ্টৰ গাড়ী নগাঁও ৰেজিষ্ট্ৰেশ্যন ৰানিং হৈছে আপোনাৰ 15000 ৰানিং হৈছে টায়াৰ চোৱা সব দেখাই লওক টায়াৰ ভাল হৈ আছে নতুন বেটাৰী লগাইছো 4 বছৰ ওয়াৰেন্টি পাব বেটাৰী 4 বছৰ বেটাৰীটো অলপ বেয়া আছিলে নতুন বেটাৰী লগাই দিছো 4 বছৰ ওয়াৰেন্টি পাব ট্ৰান্সফাৰ লৈ এখন গাড়ী আপোনাক 52 দি দিম 52 একদম নতুন কন্ডিশন গাড়ী একদম বেলেটা স্পট নাই এইখিনি খালি হেডলাইটৰ বাহিৰে গোটেই গাড়ী আছে দেখাই দিছো কিন্তু ইয়াৰ বাদে কোনো ধৰণৰ স্পট নাপাব আপুনি আৰু টায়াৰ ভাল হৈ আছে গাড়ীৰ কন্ডিশন ইঞ্জিনৰ কন্ডিশন একদম ওকে আছে একদম A1 কন্ডিশন আৰু গাড়ী আপনি চেক কৰি লওক গাড়ীৰ মাইলেজ বহুত বেছি মাইলেজ 70 প্লাস এখন বহুত বিচাৰে গাড়ীখন 70 প্লাস মাইলেজ বহুত বেছি আস্কিং কিমান কৈছে এখন 52 ন কাগজ পাতি লৈ 52 আৰু কিবা নেগোচিয়েবল হ'ব আহিলে কিবা এটা কৰি দিম এখন দেখাও নেক্সট আপোনাৰ এখন হৈছে আপোনাৰ 6 মাহ 6 মান্থ হৈছে মাত্ৰ ৰানিংটো আপুনি দেখাই দিয়ক আপোনাৰ 1100 ৰানিং হৈছে মই দেখাই দিয়াৰ চেষ্টা কৰিছো এখন অনলি 1100 ৰানিং হৈছে বেটাৰী সেটাৰী সব ওকে আছে টায়াৰ আপুনি দেখাই লব পাৰে দুটা টায়াৰ নতুন এটা স্পট নাই গোটেই গাড়ী একদম স্পট নাই একদম স্পট নাই একদম নতুন গাড়ী হৈ আছে 6 মাহ হৈছে ন 6 মাহ হৈছে 1100 চলাইছে ৰানিং মাত্ৰ 6 মাহৰ গাড়ী 6 মাহৰ গাড়ী কিমান দি আছে এখন ৰাখিছো আমি 60000 আপোনাৰ ভিডিঅ'ৰ মাধ্যমত আহিলে 57ত কৈ দিম 57ত 6 মাহ পুৰণা গাড়ী 6 মাহ পুৰণা গাড়ী আপুনি ভিডিঅ'ত চাই আহিলে 57ত কৈ দিব গাড়ীৰ কাগজ পাতি সব কৰি দিয়া হ'ব আৰু গাড়ীৰ মাইলেজ ক্লিয়াৰ আছে ফাৰ্ষ্ট পাৰ্টি ইন্সুৰেন্স লগতে আছে পলিউশন আমি কৰি দিম ট্ৰান্সফাৰো কৰি দিম পলিউশনো আছে এতিয়ালৈকে পলিউশনো আছে এবছৰ হোৱা নাই যেহেতু এবছৰ হোৱা নাই আৰু গাড়ীৰ 6 মাহৰ পুৰণা গাড়ী আপুনি 57ত পায় 57 এখন নেক্সট আপোনাৰ টিভিএছ ভিক্টৰ এখন 2019 মডেল গাড়ী ধুনীয়া কন্ডিশনত আছে সেলফটো বৰ্তমান চলা নাই বেটাৰীটো ডাউন আছে কোনোবা আহে নতুন বেটাৰী লগাই দিম 4 বছৰ ওয়াৰেন্টি পাব বেটাৰীটো বৰ্তমান বেটাৰীটো নতুন লগাই দিয়া হ'ব আৰু টায়াৰ চাব পাৰ টায়াৰ ভাল টায়াৰ ওকে হৈ আছে ইঞ্জিন কেনেকুৱা ইঞ্জিন সিল আছে আপুনি দেখাই লওক ইঞ্জিনটো এবাৰ ইঞ্জিন সিল আছে ইঞ্জিনলৈ একো প্ৰবলেম নাই ইঞ্জিনৰ প্ৰবলেম নাই কিমান চলিছে এখন চলিছে আপোনাৰ 27000 ন এখন ট্ৰান্সফাৰ লৈ আহিব 43 ট্ৰান্সফাৰ লৈ পেলাই ইয়াত 43 আপোনাক কৰি দিয়া হ'ব টিভিএছ ভিক্টৰ হয় নেক্সট পালচাৰ দেখাও নেক্সট সবৰ মৰমৰ সিঙ্গেল ডিস্ক সবে বিচাৰে আপোনাৰ 150 এইটো মডেল বহুতে বিচাৰে গাড়ী আহিছিল আপোনাৰ ভিডিঅ' আগতে বহুতখিনি গাড়ী গ'ল এটা লাষ্ট এই এখনে আছে গাড়ী পালচাৰ 150 এখন 2000 আপোনাৰ 21 লাষ্টৰ 22 ধৰিব পাৰি আমাৰ কম আৰু 21 মানে 22 বুলি ক'ব পাৰে 22 ফাৰ্ষ্টৰ বুলি ক'ব পাৰে গাড়ীৰ কন্ডিশন একদম চাব পাৰে আপুনি এটা স্পট নাপায় গোটেই গাড়ী চাই লওক কোন ধৰণৰ স্পট নাই ইয়াত আৰু গাড়ীৰ কন্ডিশন ওকে আৰু কিমান ৰাখিছে ৰানিং হৈছে 16000 আপোনাৰ এখন 85000 আহিব 85 গাড়ী টায়াৰ চায়াৰ সব দেখাই লওক 85000 আহিব আহিলে আপোনাৰ ভিডিঅ'ৰ মাধ্যমত কিবা এটা কম মানে নতুনৰ নিচিনা গাড়ী আপুনি নতুন বুলি ক'ব পাৰে গাড়ী কিমান পুৰণা কৈছে এখন আপোনাৰ 22ৰ গাড়ী 22ৰ গাড়ী এবছৰ 1.5 বছৰ হৈছে আৰু ৰানিং 16000 হৈছে টায়াৰ দেখাই লওক টায়াৰ একদম এইটো সাইডৰ পৰা দেখালে এটা স্পট নাই এই সিঙ্গেল ডিস্কৰ পালচাৰ বহুতে বিচাৰে বহুতে পালচাৰ বিচাৰে ভিডিঅ'টো কমেন্ট বহুতে কৰে এয়া ভাল কন্ডিশনৰ গাড়ী
কিমান দিছে 80 কিমান 85,000 আৰু কিবা এটা ডিসকাউন্ট হ'ব কিবা এটা ডিসকাউন্ট হৈ যাব এখন দেখাওক পালসাৰ 125 হয় এখনৰ টায়াৰ দেখাই লওক দুটা নতুন হৈ আছে 21 লাষ্টৰ গাড়ী হয় ৰানিং হৈছে আপোনাৰ 23,000 গাড়ী এটা সিঙ্গেল এটা স্পট নাপায় টায়াৰ দুটা ব্ৰেণ্ড নিউ হৈছে আপোনাৰ এখন মাইলেজৰ গ্লেমাৰৰ নিচিনাই যেটো 125 হয় হয় এখন আস্কিং ৰাখিছো আমি 65 only 65 ইঞ্জিনৰ সাউন্ড ধুনিয়া হৈছে 65 আস্কিং আছে আৰু পালসাৰ 125 এটো এখন আৰু এখন যদি লাগে আপোনাক কিমান লৈ আহিব লাগিব 65,000 হয় আৰু নেগোশিয়েবল তো কিবা হ'ব নেগোশিয়েবল কিবা এটা হৈ যাব 65 লৈ আহিলে হ'ব আৰু ইয়াত ট্ৰান্সফাৰ যেমান ডকুমেন্ট আছে কৰিব ইয়াত আপুনি নিজে কৰিব নালাগে কৰি দিয়া হ'ব এখন হিৰো এক্সট্ৰিম হয় 2022 ৰ মডেল গোটে গাড়ী দেখাই লওক আপুনি এটা সিঙ্গেল স্কেচ নাই টায়াৰ দুটা ব্ৰেণ্ড নিউ হৈছে ৰানিং হৈছে আপোনাৰ 17000 ৰানিং 17000 ৰানিং গোটে গাড়ী আপুনি এটা স্পট নাপায় একদম গাড়ী চাব পাৰে গাড়ী কোন ধৰণৰ দাগ নাই ফটো গাড়ী আপুনি কিমানত পাই আছে এখন আমি দি আছো 65 টায়াৰ একদম নতুন হৈ আছে টায়াৰৰ চিন্তা নাই আৰু মাইলেজ ভাল পিকআপ মাইলেজ ধুনিয়া গাড়ী সিল ইঞ্জিন হৈ আছে কোনোবা যদি আপোনাৰ হেৰি আছে তেনে মেকানিক লৈ টেষ্ট কৰি লৈ যাব পাৰে আপুনি লৈ আহক মেকানিক যদি বাইক লাগে মেকানিক লৈ চেক কৰি লৈ যাব আমাৰ একো আপত্তি নাই এখন দেখক নেক্সট NS 200 এখনো 2022 ৰ মডেল হয় NS 200 যেটো সবে বিচাৰে গাড়ীখন হয় এখন আমি ৰাখিছো 1,03,000 ট্ৰান্সফাৰ লৈ 1,03,000 টায়াৰ দুইটা দেখাই লওক ধুনিয়া কন্ডিশনত আছে সিল ইঞ্জিন গাড়ী ৰানিং হৈছে আপোনাৰ 20,000 কিমানৰ গাড়ী কৈছে এখন 2022 ৰ গাড়ী 20,000 কিলোমিটাৰ ৰানিং হৈছে NS 200 BS6 only 20,000 ৰানিং হৈছে হয় 20,000 বেছি ৰানিংও হোৱা নাই NS যেহেতু 20,000 একোই নহয় আৰু গাড়ী কন্ডিশন নতুনৰ নিচিনা হয় কোনো ধৰণৰ স্কেচ আপুনি নাপায় গাড়ী এক্সিডেন্টাল গাড়ী নহয় কিমান লৈ আহিব লাগিব 1,03,000 আৰু আমাৰ ভিডিঅ থৈ আহিলে কিবা নেগোশিয়েবল কৰি দিব কিবা এটা কৰি দিব এখন নেক্সট NS 160 এখনো 2021 ৰ মডেল হয় এখন আপোনাৰ গাড়ী ৰানিং হৈছে 18,000 মান ৰানিং হৈছে হয় টায়াৰটো সব দেখাই লওক ধুনিয়া কন্ডিশনত আছে সিল ইঞ্জিন গাড়ী এখন ট্ৰান্সফাৰ লৈ আমি দি দিম 70,000 ত দি দিম 70,000 2021 ৰ গাড়ী 70,000 ত দিব 2021 ৰ গাড়ী যদি আপোনাক লাগে NS 160 ইয়াত ডকুমেন্ট কৰি দিয়া হ'ব এখন আপোনাৰ ডাবল চেনেল ABS আছে লগত ABS আছে ডাবল চেনেল ABS ডকুমেন্টটো কৰি দিয়া হ'ব সিল ইঞ্জিন হয় গাড়ী A1 হৈ আছে গাড়ী লাগিলে লৈ যাব পাৰে নেক্সট এখন 220 2017 মডেল টায়াৰটো আপুনি গাড়ী দেখাই লওক গাড়ী তেনেকুৱা স্কেচ নাই 2017 মডেল ট্ৰান্সফাৰ লৈ আস্কিং ৰাখিছো 55,000 ইঞ্জিনৰ কন্ডিশন A1 সিল ইঞ্জিন আপুনি এবাৰ দেখাই লওক ভিডিঅত কাস্টমাৰ দেখিলে গম পাব পালসাৰ 220 কিমানত পাই আছে 55 ত পাই আছে কোনে নিদিয়ে এইটো 55 ত এইটো টাইমত BS4 ৰ গাড়ী BS4 হয় এখন R15 নেক্সট R15 এখনো বহুতো পছন্দ গাড়ী টায়াৰ সব দেখাই লওক এখন ৰানিং হৈছে 18,000 সামথিং কিবা এটা হৈছে ৰানিং 2021 ৰ লাষ্টৰ মডেল গাড়ীত স্কেচ তেনেকৈ নাপায় সৰু অলপ আছে যেহেতু ৰং উঠিছে স্কেচ নহয় গাড়ীখন দেখাই লওক গাড়ী একদম ভাল হৈ আছে এখন কিমান লাগিছে আস্কিং এখন 1,07,000 ট্ৰান্সফাৰ লৈ পেলাই 1,07,000 আহিলে কিবা এটা কৰি দিবা এটা নেগোশিয়েবল হ'ব ন হয় আহিলে কিবা এটা নেগোশিয়েবল হ'ব 1,07,000 কৈছে কিন্তু আপুনি আহক টায়াৰ দেখাই লওক বেকৰ টায়াৰ দেখাই লওক টায়াৰ লগৰ ৰেজিষ্ট্ৰেচন গাড়ী হয় এখন দেখাব নেক্সট চাইছো আমাৰ গ্লেমাৰ এখনো BS4 ৰ গ্লেমাৰ এখন আপোনাৰ 2018 গাড়ী এখন আমি ট্ৰান্সফাৰ কৰি আপোনাক বেটাৰী এটা নতুন লগাই দিয়া আছে 4 বছৰ ওয়াৰেন্টি পাব বেটাৰী লগতে এখন ট্ৰান্সফাৰ লৈ 42,000 ৰাখিছো আস্কিং প্ৰাইস 42 ন 42,000 ট্ৰান্সফাৰ লৈ 2018 গাড়ী মাইলেজটো বহুত ভাল মাইলেজ গ্লেমাৰ সবেই জানে আৰু 42 কৈছে আৰু আহিলে কিবা এটা ইয়াত কমিব আৰু সিল ইঞ্জিন নতুন বেটাৰী লগোৱা আছে ইয়াত আহিলে আপুনি ইয়াতে সাফা কৰা হোৱা নাই গাড়ী অলপ লেতেৰা হৈ আছে একদম ৰাস্তাৰ কাষতে বোলে একদম ধূলি জমা হৈ আছে কিন্তু গাড়ী একদম ভাল হৈ আছে কন্ডিশন নেক্সট হৰ্নেট 2017 মডেল গাড়ী চাই লওক টায়াৰ দুইটা দেখাই লওক বেটাৰী নতুন লগাই দিছো বেটাৰী নাছিলে বেটাৰী লগাইছো দুইটা টায়াৰ ব্ৰেণ্ড নিউ হৈছে এখন ট্ৰান্সফাৰ লৈ আমি ৰাখিছো 45,000 45 দিব ন হেভি গাড়ী এখন 160 কোনোবা বিচাৰে যদি এইখন সব হেতু মানুহৰ কাৰণে বেষ্ট হ'ব হয় যেটো CC 160 প্লাস আপোনাৰ টায়াৰ সব নতুন আছে ডাবল ডিস্ক
45,000 অনলি 45 অনলি 45 কাগজ 45,000 আপুনি এখন ইঞ্জিনৰ সিল আছে একদম ধুনীয়া কণ্ডিচনত ইঞ্জিন আছে হয় ইঞ্জিন সিল ন ইঞ্জিন সিল এখন দেখক ইয়ামাহা নেক্সট এখন আমাৰ অলপ কমৰ বাইক এখন 25,000 টকা ৰাখিছো ট্ৰান্সফাৰ লৈ 2017 মডেল বহুতে বিচাৰে যে আমাক 20-25 ৰ ভিতৰত বাইক লাগে এখন পাই যাব 25,000 আপুনি দিস মডেল এসকে মটৰছত আহিলে আপুনি এখন 25,000 ত পাই আছে ইয়াত ডকুমেন্ট কৰি দিয়া হ'ব ডকুমেন্ট কৰি দিয়া হ'ব ডকুমেন্টছ ইয়াতো কৰি দিয়া হ'ব ডকুমেন্টৰ চিন্তা নাই আপুনি যদি কম দামৰ গাড়ী লাগে আহিব পাৰে এখন নেক্সট হৰ্নে এখন হল আপোনাৰ এক্সট্ৰিম এখনো ৰানিং হৈছে আপোনাৰ 2022 ৰানিং হৈছে এখন গাড়ী লেতেৰা হৈ আছে এতিয়া আহিব তেতিয়ালৈকে চাফাই পাব গাড়ী এতিয়া বৰ্তমান লেতেৰা হৈছে টায়াৰটো ঠিকে আছে এখন আমি এখন আপোনাৰ 21 হ'ব 21 মডেল এখন ট্ৰান্সফাৰ লৈ ৰাখিছো 58 ট্ৰান্সফাৰ লৈ অলপ লেতেৰা হৈ আছে ট্ৰান্সফাৰ লৈ 58 ৰাখিছে আপুনি আহিলে নতুন বেটাৰী লগোৱা আছে গাড়ী নতুন আপোনাৰ নতুন বেটাৰী লগোৱা আছে চাফা পাব গাড়ী একদম ইঞ্জিন সিল হৈ আছে আপুনি দেখাই ল'ব পাৰে ইঞ্জিন সিল হৈ আছে আৰু আপুনি আহক মেকানিক লৈ আহক লাগিলে আপুনি যদি গাড়ী ল'ব ভালকৈ পৰীক্ষা কৰি লওক হয় আৰু দেখাব নেক্সট এখন পালচাৰ এখন দেখাই দিওঁ হয় এখন 125 পালচাৰ 2020 মডেল এখন ৰাখিছো আস্কিং 62,000 ৰানিং হৈছে 27,000 টায়াৰটো দেখাই লওক অনলি 27,000 ন 125 সিসি ৰানিং হৈছে 27,000 কিমানৰ মডেল কৈছিলে এইটো 2020 মডেল 2020 মডেল কিমান ৰাখিছে আস্কিং এখন আপোনাৰ 58,000 ত 125 সিসি আপোনাৰ ৰানিং খুব কম হৈছে টায়াৰ দেখালে টায়াৰ দেখিলে গম পাব হয় এই থৈ দিয়া আছে ইয়াতে অলপ লেতেৰা হৈ আছে গাড়ী একদম চাফা কৰিলে আৰু জিলিকি থাকিব গাড়ী যদি লাগে বাইক লাগে ভাল বাইক লাগে আপুনি আহিব পাৰে এসকে মটৰছত স্কুটি বাইক যিমান আছে আৰু আছেনে আৰু এখন হ'ব হয় এখন হ'ল ভেস্পা এখন যদি আপোনাৰ লখিমপুৰৰ সাইডৰ মানুহে লয় তেনেহলে এখন ল'ব পাৰে যিহেতু গাড়ীখন আপোনাৰ অৰুণাচল ৰেজিষ্ট্ৰেচন হয় তাত এখন চলি যায় এখন ৰাখিছো আপোনাৰ 55,000 হয় যদি আহে তেনে নেগোচিয়েবল কিবা একদম নতুন হৈ আছে একদম গাড়ী একদম দেখাই দিওক আপুনি হয় একদম নতুন গাড়ী একদম ব্ৰেণ্ড নিউ কণ্ডিচনত আছে অলপ লেতেৰা হৈ আছে কি মানে অসমতটো চলিব আমাৰ ইয়াৰে হেৰি লগাইলে হৈ যাব প্ৰবলেম নাই আপুনি যদি লয় আপুনি আহক কথা পাতক নাই গাড়ী একদম নতুন হৈ আছে কিমান কৈছে আস্কিংটো এখন 55 এইটো নতুন দাম আপোনাৰ এতিয়া 1,60,000 এতিয়া পৰে 160 পৰি যায় 160 পৰে আৰু কিমান পাই আছে এখন পাই আছে আপোনাৰ অনলি 55 ত 1 লাখৰ বিছৰ আপুনি 20 লাষ্টৰ আপুনি পাই আছে 55 ত বহুত কম দাম ৰাখা হৈছে গাড়ী একদম নতুন হৈ আছে গাড়ী ডিস্ক ব্ৰেক মডেল হয়তো হয় বহুত ভাল গাড়ী এখন বাইক স্কুটি কালেকশ্যন আৰু বহুত আছে আপুনি চাব পাৰিছে বহুতেই ভাল গাড়ী স্কুটি বাইক ইয়াত ৰখা হৈছে আৰু ইয়াত বৰ্তমান ফাইনেন্সৰ সুবিধা ৰখা হোৱা নাই আগতে আছিলে কিন্তু যদি আগতেকৈ থাকে আগলৈ থাকে তেন্তে আপোনাক কৈ দিয়া হ'ব আৰু যিকোনো এখন বাইক স্কুটি আপোনাৰ ইয়াত পছন্দ হ'ব পাৰে পালচাৰ আছে গ্লেমাৰ আছে আপোনাৰ এক্টিভা আছে এণ্ট্ৰক আছে সব বাইক স্কুটি আপোনাৰ ইয়াত পাই যাব যদি আপোনাক লাগে কণ্টেক্ট নাম্বাৰ দিয়া আছে এসকে মটৰছৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আপুনি কল কৰি গাড়ী এখন বুক কৰিব পাৰে বাইক এখন যদি লাগে আপুনি জনাব পাৰে যে বাইক এখন লাগে আপুনি কণ্টেক্ট কৰি আহিব পাৰে নগাঁৱলৈ আহিলে এসকে মটৰছত আহিলে আপুনি ভাল এখন বাইক নিজৰ কৰি লৈ যাব পাৰে ভাল এখন স্কুটি যদি আপোনাক ছেকেণ্ড হেণ্ডত কম দামত বাইক স্কুটি লাগে আপুনি এসকে মটৰছত আহক আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে গাড়ী পচন্দ হ'লে আপুনি এতিয়াই কল কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰক যাৰ বাইক লাগে বা স্কুটি এখন কিনিম বুলি ভাবিছে আপোনাৰ ফ্ৰেণ্ড অথবা ফেমিলি মেম্বাৰ হ'ব পাৰে তেখেতক ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে ভাল এখন বাইক স্কুটি তেখেতে ক্ৰয় কৰিব পাৰে আজিলৈ ইমানেই নমস্কাৰ